নমস্কাৰ মই মজিদ বন্ধুসকল বলগতে চামক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ পৰিছে ভাৰতত। যুদ্ধৰ পৰিপ্ৰেক্ষিতত দেশত বৃদ্ধি পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম। প্ৰতিটো ঘৰুৱা চিলিণ্ডাৰত 60 টকাকৈ বৃদ্ধি পাইছে দাম। লগতে বাণিজ্যিক চিলিণ্ডাৰৰ দাম বৃদ্ধি পাইছে 115 টকাকৈ। মূল্য বৃদ্ধিত জুৰুলা জনতাৰ মূৰত পুনৰ মাধমাৰ। মধ্যপ্ৰাচ্যৰ যুদ্ধৰ বাবে দেশৰ বাণিজ্যিক বজাৰত অচল অৱস্থা। বৃদ্ধি পালে ঘৰুৱা গেছ চিলিণ্ডাৰৰ মূল্য। প্ৰতিটো ঘৰুৱা গেছ চিলিণ্ডাৰত 60 টকাকৈ বৃদ্ধি পাইছে। প্ৰায় এবছৰৰ মূৰত বৃদ্ধি পাইছে ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম। আজিৰ পৰা কাৰ্যকৰী হোৱাকৈ এই নতুন নিৰিখ ধাৰ্য কৰা হৈছে। লগতে বৃদ্ধি পালে বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্যও। বাণিজ্যিক গেছ চিলিণ্ডাৰত 115 টকাকৈ বৃদ্ধি কৰা হৈছে। মূল্য বৃদ্ধিত জুৰুলা জনতাৰ মূৰত এইদৰে পুনৰ মাধমাৰ সদাইছে চৰকাৰে। পৰৱৰ্তী খবৰ, বিদেশী ঘোষিত মহিলাই অসমত লাভ কৰিলে ভাৰতীয় নাগৰিকত্ব। নাগৰিকত্ব সংশোধনী আইন চমুকৈ কাৰ জৰিয়তে এগৰাকী মহিলাক ভাৰতীয় নাগৰিকত্ব প্ৰদান। 2টা বছৰৰ মূৰত মুকলি আকাশৰ তললৈ ওলাই আহিল এইগৰাকী 60 বছৰীয়া দীপালী দাস। বিদেশী ঘোষিত মহিলাই অসমত পালে ভাৰতীয় নাগৰিকত্ব। কাৰ জৰিয়তে এগৰাকী মহিলাক ভাৰতীয় নাগৰিকত্ব প্ৰদান। কাছাৰৰ 60 বছৰীয়া দীপালী দাসক প্ৰদান ভাৰতীয় নাগৰিকত্ব। 2019ত মহিলাগৰাকীক বিদেশী ঘোষণা কৰিছিল ন্যায়াধিকৰণে। 1988 চনত বাংলাদেশৰ পৰা মহিলাগৰাকী প্ৰৱেশ কৰিছিল ভাৰতত আৰু পৰিয়ালসহ দীৰ্ঘদিন ধৰি বসবাস কৰি আছিল কাছাৰৰ হাৱাথাঙত। বিগত দুবছৰ ধৰি ডিটেনশ্যন কেম্পত বন্দী হৈ আছিল এই মহিলাগৰাকী। শিলচৰ কেন্দ্ৰীয় কাৰাগাৰৰ ডিটেনশ্যন কেম্পত বন্দী হৈ আছিল এইগৰাকী দীপালী দাস। আৰু কাৰ জৰিয়তে নাগৰিকত্বৰ বাবে আবেদন কৰিছিল দীপালী দাসে। 2025 চনৰ ফেব্ৰুৱাৰী মাহত দীপালী দাসে কৰিছিল আবেদন। আৰু দুবছৰীয়া তদন্তৰ অন্তত উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত মুকলি আকাশৰ তললৈ ওলাই আহিল দীপালী দাস। পৰৱৰ্তী খবৰ, ৰাজ্য চৰকাৰৰ বৃহৎ ঘোষণা। এতিয়াৰ পৰা ৰাজ্যৰ প্ৰতিটো বিভাগৰ কাৰ্যালয়ত থাকিব SHE বক্সৰ সুবিধা। কাৰ্যালয়ত মহিলা কৰ্মচাৰীয়ে নিৰ্যাতনৰ সন্মুখীন হ'লে ছেক্সুৱেল হেৰাছমেণ্ট ইলেক্ট্ৰনিক্স বক্স চমুকৈ SHE বক্সত দিব পাৰিব অভিযোগ। নিজৰ পৰিচয় ৰাজহুৱা নোহোৱাকৈ ভুক্তভোগীয়ে দিব পাৰিব অভিযোগ। ACS বিষয়া হেমাশ্ৰী হাজৰিকাক SHE বক্সৰ দায়িত্ব ৰাজ্য চৰকাৰৰ। কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ এই SHE বক্স প্ৰতিটো বিভাগত থকাটো বাধ্যতামূলক কৰা হৈছে। ইমান দিনে অসম চৰকাৰৰ বিভাগসমূহত উপলব্ধ নাছিল SHE বক্সৰ ব্যৱস্থা আৰু এতিয়া নতুনকৈ কাৰ্যকৰী কৰা হৈছে এই নতুন ব্যৱস্থা। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, মধ্যপ্ৰাচ্যৰ যুদ্ধক লৈ ডাঙৰ খবৰ। আমেৰিকা, ইজৰাইল, ইৰাণ যুদ্ধৰ ফলত আৰ্থিক মন্দাৱস্থাৰ সন্মুখীন হ'ব সমগ্ৰ বিশ্ব। খাৰুৱা তেল বৰ্তমান হৈ পৰিছে যুদ্ধৰ চালিকা শক্তি আৰু মধ্যপ্ৰাচ্যত শক্তি যোগান ব্যাহত হ'লে জটিল হ'ব বিশ্বৰ অৰ্থনীতি। আমেৰিকা, ইজৰাইল, ইৰাণ যুদ্ধৰ আজি 8ম দিন আৰু এই যুদ্ধৰ ফলত আৰ্থিক মন্দাৱস্থাৰ সন্মুখীন হ'ব সমগ্ৰ বিশ্ব। খাৰুৱা তেল বৰ্তমান হৈ পৰিছে এই যুদ্ধৰ চালিকা শক্তি। মধ্যপ্ৰাচ্যত শক্তি যোগান ব্যাহত হ'লে জটিল হ'ব বিশ্বৰ অৰ্থনীতি। অহা সপ্তাহত প্ৰতি বেৰেল তেলৰ দাম $150লৈকে বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। ইৰাণত এই পৰ্যন্ত এই যুদ্ধৰ ফলত নিহত হৈছে 1200 লোক। লেবাননত নিহত হৈছে 170 জন লোক। আৰু যুদ্ধৰ বাবে ব্যাহত হৈছে মধ্যপ্ৰাচ্যৰ বিমান সেৱা। বহু ভাৰতীয় লোক আবদ্ধ হৈ আছে উপসাগৰীয় অঞ্চলত। ডুবাইবাসীৰ মোবাইলত সঘনে আহিছে মিছাইল নিক্ষেপৰ সতৰ্কবাণী আৰু ঘৰৰ পৰা বাহিৰত নোলাবলৈ সতৰ্ক কৰি দিছে ডুবাইৰ বাসিন্দাক। ইফালে ইৰাণৰ সৈতে যুদ্ধ কৰি বিপদত পৰিছে আমেৰিকা।
যুদ্ধৰ মাজতে আমেৰিকাৰ জৰুৰীকালীন তেল ভাণ্ডাৰ হৈছে খালী, গতিকে অত্যাধিক হাৰত দাম বৃদ্ধি পাব তেলৰ। পৰৱৰ্তী খবৰ, সাংবাদিক হত্যাৰ গোচৰত দুখমুক্ত হ'ল স্বয়ম্ভু ভগৱান গুৰমিত ৰাম ৰহিম। 8 বছৰ পাছত ডেৰা হত্যা চৰ্দাৰ মুৰব্বীজনক দুখমুক্ত ঘোষণা পাঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ। অৱশ্য কিশোৰী যৌন নিৰ্যাতনৰ গোচৰত কাৰাগাৰতে থাকিব লাগিব ৰাম ৰহিম। 2002 চনৰ অক্টোবৰত সাংবাদিক ৰামচন্দ্ৰ ছত্ৰপতিৰ হত্যাৰ গোচৰত 2019 চনত যাৱজ্জীৱন কাৰাদণ্ড বিহা হৈছিল এইগৰাকী ৰাম ৰহিমক। পৰৱৰ্তী খবৰ, 26ৰ নিৰ্বাচনৰ পূৰ্বে অগপ শূন্য হ'ল ৰঙানদী সমষ্টি। জয়ন্ত কাউণ্ডৰ দল ত্যাগৰ পাছতে সমষ্টিটোত পদত্যাগৰ ধুমুহা। ৰঙানদী সমষ্টিত অগপৰ সকলো আঞ্চলিক সমিতিৰ পদত্যাগ, লগতে মণ্ডল সমিতিৰো পদত্যাগ এই সমষ্টিটোত। উল্লেখযোগ্য যে অতি শীঘ্ৰেই কংগ্ৰেছত যোগদান কৰিব জয়ন্ত কাউণ্ডে। পৰৱৰ্তী খবৰ, অহা 13 মাৰ্চৰ পৰা ৰাজ্যৰ লাখ লাখ লোকক দিয়া হ'ব চৰকাৰী পকী ঘৰ। PMAYৰ ঘৰ নোপোৱাসকলৰ বাবে ডাঙৰ খবৰ। ৰাজ্যৰ প্ৰতিগৰাকী যোগ্য দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চৰকাৰী পকী ঘৰ। ঘৰ নোপোৱাসকলক লৈ ৰাজ্যত শীঘ্ৰেই চলিব জৰীপ। PMAYৰ ঘৰ নোপোৱাসকলৰ বাবে ডাঙৰ খবৰ। ৰাজ্যৰ প্ৰতিগৰাকী যোগ্য দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চৰকাৰী পকী ঘৰ। ঘৰ নোপোৱাসকলক লৈ শীঘ্ৰেই চলিব জৰীপ। চাহ শ্ৰমিকসকলে মাটিৰ পট্টাৰ লগতে লাভ কৰিব চৰকাৰী ঘৰ। 13 মাৰ্চৰ পৰা চাহ শ্ৰমিকক দিয়া হ'ব মাটিৰ পট্টা। মাটিৰ পট্টাৰ লগতে ঘৰ দিয়াৰ বাবেও কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ অনুমোদন। চাহ শ্ৰমিকৰ লগতে ঘৰ নোপোৱাসকললৈ এই ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, ভাৰতত 4 সপ্তাহলৈ বন্ধ কৰি দিয়া হ'ল টেলিভিছনৰ TRP অৰ্থাৎ টেলিভিছন ৰেটিং পইণ্ট। ইৰাণৰ বিৰুদ্ধে আমেৰিকা ইজৰাইলৰ যুদ্ধক লৈ টেলিভিছন তথা নিউজ চেনেলৰ পৰ্দাত চাঞ্চল্যকৰ আৰু মনে সজা কাহিনীৰ প্ৰাদুৰ্ভাৱ যাতে নঘটে, ইয়াৰ প্ৰতিকাৰ হিচাপেই আগন্তুক এমাহলৈ বন্ধ থাকিব BRC ৰেটিং পইণ্ট তথা TRP। ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ে এই মৰ্মে জাৰি কৰিছে অধিসূচনা। পৰৱৰ্তী খবৰ, লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱত আলোচনা। এই সন্দৰ্ভত কংগ্ৰেছৰ সকলো সাংসদৰ বাধ্যতামূলক উপস্থিতিৰ বাবে হুইপ জাৰি। কংগ্ৰেছৰ সকলো লোকসভাৰ সাংসদলৈ হুইপ জাৰি। 9ৰ পৰা 11 মাৰ্চলৈ সদনত বাধ্যতামূলকভাৱে উপস্থিত থাকিবলৈ নিৰ্দেশ জাৰি দলৰ অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেৰ। 9 মাৰ্চৰ পৰা অনুষ্ঠিত বাজেট অধিৱেশনৰ দ্বিতীয় সত্ৰত অধ্যক্ষ ওম বিৰলাৰ প্ৰত্যাহাৰক লৈ আলোচনাৰ সম্ভাৱনা। পৰৱৰ্তী খবৰ, আমি মুকলিকৈ কৈছোঁ যে আমাক মিয়াৰ ভোট নালাগে। সাহস আছে যদি গৌৰৱ গগৈয়ে মিয়াৰ ভোট নালাগে বুলি কওক। যি মিয়াই সত্ৰ নামঘৰ বেদখল কৰিছে তেওঁলোকৰ ভোট নালাগে বুলি কওক গৌৰৱ গগৈয়ে। গৌৰৱ গগৈক কটাক্ষ কৰি এই মন্তব্য সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাৰ। পৰৱৰ্তী খবৰ, মধ্যপ্ৰাচ্যৰ যুদ্ধত এইবাৰ এণ্ট্ৰি মাৰিছে ৰাছিয়াই। পুটিনে ইৰাণক সহায় কৰিবলৈ আগবাঢ়ি আহিছে। ৰিয়েল টাইম গোয়েন্দা তথ্য যোগান ধৰিছে ৰাছিয়াই ইৰাণক। লগতে ইৰাণক যোগান ধৰিছে অত্যাধুনিক S-400 এয়াৰ ডিফেন্স ছিষ্টেম। লগতে Su-35 যুদ্ধ বিমান ইৰাণক যোগান ধৰিছে ৰাছিয়াই। আৰু ইয়াৰ পিছত এতিয়া টেনশ্যনত থৰথৰকৈ কঁপিছে মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প আৰু ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহু। মধ্যপ্ৰাচ্যত আৰম্ভ হৈছে মহাবিনাশ, মহাযুদ্ধ আৰু মহাতবাহী। এইবাৰ ৰাছিয়াৰ এণ্ট্ৰি মধ্যপ্ৰাচ্যৰ যুদ্ধত। পুটিনে আগবাঢ়ি আহিল ইৰাণক সহায় কৰিবলৈ। ৰিয়েল টাইম গোয়েন্দা তথ্য যোগান ধৰিছে ৰাছিয়াই ইৰাণক। লগতে অত্যাধুনিক S-400 এয়াৰ ডিফেন্স ছিষ্টেম আৰু Su-35 যুদ্ধ বিমান ইৰাণক যোগান ধৰিছে ৰাছিয়াই। আৰু তাৰ পিছত এতিয়া টেনশ্যনত ট্ৰাম্প আৰু নেতানিয়াহু। হৰমুজত ৰেড লাইন ইজৰাইল আৰু আমেৰিকাৰ বাবে। হৰমুজ প্ৰণালীত দেখা মাত্ৰকৈ ধ্বংস কৰা হ'ব ইজৰাইল আৰু আমেৰিকাৰ জাহাজ। ইফালে নতুন নতুন মিছাইল পৰীক্ষণ অব্যাহত ৰাখিছে ইৰাণে।
হাই ৰেঞ্জৰ মিছাইলে বিধ্বস্ত কৰিছে ইজৰাইলৰ বহু প্ৰান্ত। তেল আভিভ, জেৰুজালেম, ৰামাত গান আৰু উত্তৰ ইজৰাইলৰ বিভিন্ন স্থানত মিছাইল আৰু ড্ৰোনেৰে আক্ৰমণ ইৰাণৰ। আমেৰিকাৰ সামৰিক ঘাটিসমূহ এফালৰ পৰা ধ্বংস কৰিছে ইৰাণে। কাটাৰ, বাহৰেইন, কুৱেইট, জৰ্ডান, ইৰাক আৰু ছৌদি আৰৱত থকা US ঘাটিসমূহত বৃহৎ আক্ৰমণ ইৰাণৰ। গাল্ফ ষ্টেটসমূহত ইৰাণৰ মিছাইল আৰু ড্ৰোন আক্ৰমণ। ওমান আৰু বাহৰেইনৰ অসামৰিক আন্তঃগাঁথনি তথা বাণিজ্যিক কেন্দ্ৰসমূহত আঘাত কৰিছে ইৰাণে। ডুবাই আৰু আবু ধাবিত বিস্ফোৰণৰ শব্দ শুনা গৈছে। ৰিয়াদত অৱস্থিত আমেৰিকাৰ দূতাবাসত ইৰাণৰ সমৰ্থিত গোষ্ঠীৰ ড্ৰোন আক্ৰমণ। কুৱেইটত থকা দূতাবাস বন্ধ কৰি দিয়া হৈছে। ইৰাকৰ এৰবিলত থকা হোটেল আৰু বিভিন্ন সামৰিক লক্ষ্যত আক্ৰমণ ইৰাণৰ। যুদ্ধৰ সময়ত ইৰাণৰ কাষত এইবাৰ থিয় দিছে ৰাছিয়া। মধ্যপ্ৰাচ্যৰ যুদ্ধৰ সময়ত ইৰাণৰ পক্ষত থিয় দিছে ৰাছিয়া। ইউক্ৰেইন যুদ্ধত ইৰাণে কৰা সহায়ৰ কথা পাহৰা নাই ৰাছিয়াই। গোয়েন্দা তথ্যৰে সহায় কৰিছে ভ্লাদিমিৰ পুটিনে ইৰাণক। আমেৰিকাৰ যুদ্ধজাহাজ আৰু বিমানৰ অৱস্থানৰ গোপন তথ্য ইৰাণক যোগান ধৰিছে পুটিনে। মধ্যপ্ৰাচ্যৰ শত্ৰুপক্ষৰ ওপৰত চকু ৰাখিবলৈ ইৰাণক উপগ্ৰহৰ ছবিৰে সহায় কৰিছে ৰাছিয়াই। ৰাছিয়াৰ এই পদক্ষেপে ইৰাণৰ আক্ৰমণাত্মক ক্ষমতা আৰু বহু পৰিমাণে বৃদ্ধি পাইছে। ড্ৰোনৰ বিনিময়ত এতিয়া ৰণকৌশলৰ আদান প্ৰদান কৰিছে ইৰাণ আৰু ৰাছিয়াই। দুয়োখন দেশে পশ্চিমীয়া শক্তিক প্ৰত্যাহ্বান জনাইছে। মধ্যপ্ৰাচ্যত আমেৰিকাক বিমূৰত পেলোৱাটো ৰাছিয়াৰ বাবে এক ডাঙৰ বিজয়। ইয়াৰ ফলত আমেৰিকাৰ মনোযোগ ইউক্ৰেইনৰ পৰা আঁতৰি মধ্যপ্ৰাচ্যলৈ যাবলৈ বাধ্য। ইউক্ৰেইনৰ খনিজ আৰু সামৰিক সম্পদৰ ওপৰত চকু আছে মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পৰ। কিন্তু এতিয়া ট্ৰাম্প ব্যস্ত হৈ আছে মিডল ইষ্ট কনফ্লিক্টত। ইৰাণৰ নিজা উন্নত উপগ্ৰহ ব্যৱস্থাৰ অভাৱত বহু অসুবিধাৰ সৃষ্টি হৈছিল। কিন্তু এই সন্দৰ্ভত সহায়ৰ বাবে আগবাঢ়ি আহিছে ৰাছিয়া। ৰাছিয়াৰ ৰিয়েল টাইম গোয়েন্দা তথ্যই ড্ৰোন আৰু মিছাইল আক্ৰমণত সহায় কৰিছে ইৰাণক। সামৰিক আৰু প্ৰযুক্তিগত আদান প্ৰদান ইৰাণ আৰু ৰাছিয়াৰ। ইৰাণৰ হাতলৈ আহিছে S-400 মিছাইল ডিফেন্স ছিষ্টেম। ইৰাণৰ হাতলৈ আহিছে অৰ্থাৎ ইৰাণক ৰাছিয়াই প্ৰদান কৰিছে S-400 এয়াৰ ডিফেন্স ছিষ্টেম। লগতে Su-35 যুঁজাৰু বিমান যোগান ধৰিছে ৰাছিয়াই ইৰাণক। আৰু যাৰ পৰিপ্ৰেক্ষিতত এতিয়া ইৰাণৰ আকাশমাৰ্গ প্ৰতিৰক্ষা ব্যৱস্থাক অবৈধ কৰি তুলিব। উল্লেখযোগ্য যে 2025 চনৰ জানুৱাৰীত স্বাক্ষৰিত এই ঐতিহাসিক চুক্তিখনে দুয়োখন দেশৰ সম্পৰ্কক এক নতুন মাত্ৰা দিছে। মধ্যপ্ৰাচ্যৰ এই সংঘাতৰ ফলত বিশ্ব বজাৰত খাৰুৱা তেলৰ মূল্য বৃদ্ধি পাইছে।